হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক আফটাৰ ইফেক্টত এই 3D কালাৰচেল এনিমেশ্যন ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰা হয় তাকে শিকাম। যদি আপোনালোকে এই ইফেক্টটো জানিব খোজে, মানে ক্ৰিয়েট কৰিব শিকিব খোজে, তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাওক। এতিয়া বলক আমি দেৰি নকৰোঁ, সেই টিউটৰিয়েলটো বা সেই ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰা হয় তাকে চাওঁ। এতিয়া চাব, সকলোৰে আফটাৰ ইফেক্টটো অ'পেন হৈ আছে। ইয়াতে সদায় এটা কথা জানিব, আমাক নিউ কম্পজিশ্যন প্ৰয়োজন আফটাৰ ইফেক্ট অ'পেন কৰিয়ে। ইয়াতে আছে নিউ কম্পজিশ্যন আৰু ইয়াতে বক্স এটাও আছে, এইটো নিউ কম্পজিশ্যন। এতিয়া আমি সাধাৰণতে এইখিনি ক্লিক কৰি ক্ৰিয়েট কৰোঁ। ইয়াতে নামটো দিম আমি RENDER ৰেণ্ডাৰ, আৰু ইয়াতে আমাৰ যোনটো ৱাইড আছে সেইটো আমি HDত বনাম। ৰিলত বনালে আপোনালোকে ৰিল ফৰ্মেটত বনাব পাৰে। যদি নৰ্মেল HD বনাব খোজে তেতিয়াহ'লে 1920 ৱাইডত দিব, আৰু যোনটো ইয়াৰে হাইট আছে 1080, FPS 30, ডিউৰেশ্যন 5 ছেকেণ্ড, আৰু ইয়াতে অ'কে কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা ব্লেক হৈ আহিব। আচলতে এইটো ব্লেক ইফেক্ট আমি বন্ধ কৰি থ'ব পাৰোঁ। এইখিনিত মানে বেকগ্ৰাউণ্ডটোত একো নাই। PNG যেতিয়া ৰেণ্ডাৰ কৰিব খোজে আপোনালোকে এনেকুৱা হৈ আহিব। গতিকে এইটো মই অন কৰি ল'লোঁ। এতিয়া নেক্সট আমাৰ কাম হৈছে যে আমাক আৰু এটা কম্পজিশ্যন প্ৰয়োজন হ'ব। সেইটো হৈছে ইয়াতে ক্লিক কৰিম, ইয়াতে আমি চাইজ দিম 200 আৰু 200। ইয়াতে মই লিখিম স্লাইডাৰ 01, দি ডিউৰেশ্যন 5 ছেকেণ্ডে থাকিব, অ'কে কৰি দিম। এনেকুৱা এটা বক্স আহিব। আৰু ৰেণ্ডাৰ কমত যাম, আমি ইয়াতে ৰাইট ক্লিক কৰিম, নিউ আইটেম, ইয়াতে চলিড, ইয়াতে কেপছলক অন কৰি BG লিখিম, মানে বেকগ্ৰাউণ্ড লেয়াৰ। ইয়াতে কালাৰটো আপোনালোকে যিকোনো চিলেক্ট কৰি অ'কে কৰিব, কাৰণ আমি ইয়াতে এটা ইফেক্ট দিম। সেই ইফেক্টটো চাৰ্চ কৰাৰ কাৰণে ইফেক্টছ এণ্ড প্ৰিচেছত যাব, ইয়াতে চাৰ্চ কৰিব গ্ৰেডিয়েণ্ট ৰেম্প, আৰু এই ইফেক্টটো আপোনালোকে ইয়াতে ড্ৰেগ কৰিব। কৰাৰ পিছত ইয়াতে প্ৰপাৰ্টিছ আহি ব্লেকৰ জেগাত আপোনালোকে সামান্য ৰেড দিব খুজিলে ৰেড দিব পাৰে, বেকগ্ৰাউণ্ড বা বেলেগ কালাৰো এনেকৈ আপোনালোকে ট্ৰাই কৰিব পাৰে। দি পিনে অ'কে কৰি দিম। তাৰপিছত এতিয়া কি কৰিম, আমি প্ৰজেক্টত যাম। এই যে স্লাইডাৰ কমটো আছে এইটো 8 বাৰ ডুপ্লিকেট কৰিম, কণ্ট্ৰল দি এনেকৈ ডুপ্লিকেট কৰি ল'ম 8টা। তাৰপিছত আমি কি কৰিম, এই যোনকেইটা স্লাইডাৰ আছে এইকেইটা গোটেই চিলেক্ট কৰি এইখিনিত আমি ড্ৰেগ কৰিম। ড্ৰেগ কৰি আমি ইয়াতে বেকগ্ৰাউণ্ডত একো নাই দেখিব পাৰে। এতিয়া কি কৰিম, স্লাইডাৰ 1 2 প্ৰেছ কৰি আমি ভিতৰত যাম। ইয়াতে এটা ইমেজ এড কৰিম, আমি এই ডগিটোৰ ইমেজখন, আৰু এইটো ইয়াতে ড্ৰেগ কৰিম, আৰু এছ প্ৰেছ কৰি আমি এই ইমেজখনৰ হাইটটো এডজাষ্ট কৰি ল'ম। ইয়াতে কোৱাৰ্টাৰৰ জেগাত ফুল কৰি দিব, তেতিয়া আপোনালোকৰ ৰিজলিউশ্যনটো ফিক্সড হৈ আহিব। তাৰপিছত আমি ছেকেণ্ড লেয়াৰটো চিলেক্ট কৰিম। ইয়াতে নেক্সট তেনেকৈ আপোনালোকে এনেকৈ 8টা বেলেগ ভিডিঅ' নাইবা 8টা বেলেগ ইমেজ এনেকৈ আপোনালোকে ড্ৰেগ এণ্ড ড্ৰপ কৰি এডজাষ্ট কৰি ল'ব। এতিয়া মই সেইখিনি জলদি কৰি লৈছোঁ। তাৰপিছত এইখিনি গোটেই হোৱাৰ পিছত ৰেণ্ডাৰ কমটোত আহিব, আপোনালোকে দেখিব পাৰে ইয়াতে এনেকৈ গোটেই স্লাইডাৰকেইটাত ইমেজ আহিছে, এনেকৈ অফ কৰি চাব পাৰে। তাৰপিছত কি কৰিব, এইখিনি এনেকৈ মাউচত স্ক্ৰল কৰি ইয়াতে কণ্ট্ৰল R প্ৰেছ কৰি দিব। তাৰপিছত আপোনালোকৰ এনেকৈ ৰুলাৰ আহিলে এডাল ৰুলাৰ আনি আমি এইখিনিত দি দিম, আৰু এই গোটেই স্লাইডাৰকেইটা চিলেক্ট কৰি আমি এই ৰুলাৰডালত বাহিৰত থৈ পিনে এইকেইটা এই গোটেইকেইটা চিলেক্ট কৰিম, চিফ্ট প্ৰেছ কৰি এলাইনত যাম, আমি এনেকৈ মিডিল কৰি দিম। তাৰপিছত 200ৰ জেগাত আমি এইটো ফিট কৰি দিম। দেখিব পাৰে এনেকৈ ছাইডত বক্সকেইটা আহিছে। এতিয়া আমি কি কৰিম, ৰাইট ক্লিক কৰিম, নিউ, ইয়াতে যোনটো আছে নাল অবজেক্ট এইটো চিলেক্ট কৰিম। কিবৰ্ডৰ কণ্ট্ৰল প্ৰেছ কৰিম, পেন বিহাইণ্ড এংকাৰ পইণ্ট টুলত ডাবল ক্লিক কৰি দিম, এংকাৰ পইণ্টটো মিডিলত যাব। তাৰপিছত কি কৰিম, নাল অবজেক্টটো চিলেক্ট কৰিও আমি এইটো মিডিলত কৰি ল'ম। লৈ পিনে এই প্ৰথমটো আমি চিলেক্ট কৰিম, R প্ৰেছ কৰিম, ইয়াতো R প্ৰেছ কৰিম কৰি ইয়াতে এডাল যে পেৰেণ্ট লিংক টুল আছে এইডাল দি আমি এইটো পেৰেণ্ট কৰি দিম নাল অবজেক্টত। তাৰপিছত এইটোৰ ভেলুটো 45 কৰি দিম। তাৰপিছত এই লিংক কৰা এই টুলডালেদি আমি নাল অবজেক্টত চিলেক্ট কৰি দিম। তাৰপিছত ইয়াতে আমি ভেলু কৰি দিম 45। এনেকৈ ইমেজখন আহি যাব। তাৰপিছত নেক্সট আমি কি কৰিম,
এই সেকেন্ড যোনটো আছে স্লাইডাৰ এইটোকো লিংক কৰি দিম এই 45 প্লাছ কি নাম হ'ব 45 90 এনেকৈ আহিব তাৰপিছত আমি 3 নম্বৰটো সিলেক্ট কৰিম ইয়াতে কি কৰিম 90 প্লাছ 45 এনেকৈ আপোনালোকে গোটেইখিনি মাল্টিপ্লাই কৰি ল'ব তাৰপিছত 135 প্লাছ 45 গোটেইখিনি এনেকৈ আপোনালোকে কৰি ল'ব প্লাছ প্লাছ কৰি 45 ডিগ্ৰী তাৰপিছত আপোনালোকৰ এনেকৈ গোটেইখিনি হেৰি হৈ যাব সাৰ্কেল টাইপ এটা ইফেক্ট আহিব কিন্তু এতিয়া কথাটো হৈছে আপোনালোকৰ এই যোনটো ইমেজ আছে এই যোনটো ইমেজ আছে মানে নাল অবজেক্টত এটোত আমি এটা rotation দিম এই কৰিম কি ফ্রেম দিম ইয়াৰ ভ্যালুটো ফার্স্ট ফ্রেমত আমি 0 কৰিম কৰি ফেলে প্ৰায় 2 সেকেন্ডত যাম আমি ইয়াৰ ভ্যালুটো 1 কৰি দিম তাৰপিছত আপোনালোকে চাব পাৰে আপোনালোকৰ এনেকৈ এটা এনিমেশন আহিছে এটা কি কৰিম গটেই কি ফ্রেম দুটাক সিলেক্ট কৰিম কিবোৰ্ডত F9 প্ৰেছ কৰিম গ্ৰাফ এডিটৰত যাম এই গ্ৰাফখন সিলেক্ট কৰিম ওপৰত যাম যাই পিনে আমি গ্ৰাফখন এনেকৈ এটা এনিমেশন এটা দি দিম এটা চাব আপোনালোকে এনেকৈ এটা এনিমেশন আহিছে এটা কি কৰিম আমি এই যোনটো গ্ৰাফ এডিটৰ অফ কৰিম এই লেয়াৰটো নাল অবজেক্টত আমি ইউ প্ৰেছ কৰিম এই কি ফ্রেম দুটা সিলেক্ট কৰিম কন্ট্ৰোল সি প্ৰেছ কৰি আৰু এই কেটাত মানে স্লাইডাৰ কেটাত কন্ট্ৰোল ভি কৰি প্ৰেছ কৰি দিম আৰু ইউ প্ৰেছ কৰিম মানে এটা ভুল হৈ গ'ল আপোনালোকে ফার্স্ট ফ্রেমত আহিব তাৰ পিছত কন্ট্ৰোল ভি প্ৰেছ কৰি দিব ইয়াৰ পিছত এনেকৈ আপোনালোকৰ আহিব এটা কথাটো হৈছে আমাৰ যোনটো ইয়াৰ rotationৰ ভ্যালু এটুক আমি -1 কৰিম প্ৰত্যেকটাত আমি -1 কৰিম তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইফেক্ট এটা ক্ৰিয়েট হ'ব চাই থাকক এনেকৈ গটেইকেইটা কন্ট্ৰোল এ প্ৰেছ কৰিম আমি ইউ প্ৰেছ কৰিম আৰু এবাৰ ইউ প্ৰেছ কৰি দিম তাৰপিছত এনেকৈ কি ফ্রেমবিলাক লুকাই যাব এতিয়া চাব আপোনালোকৰ যোনটো ইয়াৰ এনিমেশন এনেকৈ ক্ৰিয়েট হৈ যাব এনেকৈ এনিমেশনটো ক্ৰিয়েট হ'ব তাৰপিছত আমি কি কৰিম ৰাইট ক্লিক কৰিম নিউ আইটেমত যাম ইয়াতে যোনটো ক্যামেৰা অপশন আছে আমি কি কৰিম ক্যামেৰা অপশনত ক্লিক কৰিম 50 mm বা 35 mm লম 50 mm লম লৈ পিনে ওকে কৰি দিম তাৰপিছত কি কৰিম এই যোনকেইটা লেয়াৰ আছে ব্যাকগ্ৰাউণ্ডৰ বাহিৰে আমি 3D টো অন কৰি দিম আৰু যদি এনেকৈ 3D অপশনটো আনে কিবোৰ্ডত F4 প্ৰেছ কৰি দিব আপোনালোকৰ 3D অপশনটো আহি যাব এতিয়া কি কৰিম আমি যোনটো এইটোৰ ভ্যালুটো 2 সেকেন্ডত আমি যাম যাই পিনে ইয়াতে ক্যামেৰাৰ প্ৰপাৰ্টিজটো উলাই লম আৰু পজিশনত আমি এনেকৈ অকমান ভ্যালুটো 150 কৰিম কৰি পিনে এটা কি ফ্রেম দিম আৰু ফার্স্ট ফ্রেমত আহিম আমি ইয়াৰ ভ্যালুটো প্ৰায় 1500 কৰি দিম তাৰপিছত আপোনালোকে চাব এই দুটাক সিলেক্ট কৰি F9 প্ৰেছ কৰি দিম আপোনালোকৰ এনেকুৱা এটা 3D এনিমেশন ক্ৰিয়েট হৈ যাব এনেকৈ এই ইফেক্টটো ক্ৰিয়েট কৰা হয় আপোনালোকে ফটোৰ জায়গাত ভিডিও ল'ব পাৰে আৰু ইফেক্টটো ক্ৰিয়েট কৰিব পাৰে আৰু লাষ্ট আমাক এটা ইফেক্টৰ প্ৰয়োজন হ'ব সেইটো হৈছে
এই যোনকেইটা ইমেজৰ মানে স্কুৱেৰ টাইপ হৈছে এইটো আমি ৰাউণ্ড ইফেক্ট এটা দিব লাগিব এইটো মই পাহৰি গৈছোঁ ইফেক্ট পেনেলত যাম চাৰ্চ কৰিম ROUGH ৰগেন এণ্ড ইটছ এই ইফেক্টটো আমি স্লাইডাৰ 1টোত ড্ৰেগ কৰিম কৰাৰ পিছত আপোনালোকে এনেকৈ জুম কৰি ল'ব আৰু কোৱাৰ্টাৰৰ জেগাত ফুল কৰি ল'ব লৈ পিনে বৰ্ডাৰৰ সাইজটো আমি 50 কৰিম ইয়াৰ ভ্যালু আমি 10 কৰিম আৰু ফ্ৰেক্টেল ইনফাৰেন্স 0 কৰি দিম আৰু এই ইফেক্টটো আমি কন্ট্ৰল C প্ৰেছ কৰি কপি কৰিম আৰু বাকি কেইটাটো কন্ট্ৰল V প্ৰেছ কৰি দিম তাৰপিছত আপোনালোকৰ সেই যোনকেইটা স্লাইডাৰ আছিল গোটেইকেইটা এনেকুৱা এটা ইফেক্ট আহি যাব মানে সাৰ্কুল এটা ইফেক্ট আহিব এনেকৈ এই ইফেক্টটো ক্ৰিয়েট কৰা হয় যদি ভিডিওটো ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামত ফলো কৰিব আজিলৈ এইখিনিয়ে থ্যাংক ইউ